আজি ডায়েৰীয়ে হওক দিয়া, তোমাৰ বাবে দুষাৰী বাক্য, এটি কবিতা, এটা প্ৰেমৰ গদ্য। শব্দই শব্দই বিচাৰি চাওঁচোন আজি তোমাৰ স্বপ্নাটোৰ চকু, লুণীয়া ওঠ, উদং বাহু। মই যদি এটি পখিলা হওঁ, চঞ্চল ফাগুনে ঘৰ বান্ধিবনে তোমাৰ উমাল বুকুত? তুমি কৃষ্ণচূড়া হোৱা, মোক উতলা কৰাচোন প্ৰেমৰ ঋতুত। মই তোমাৰ বাবে পৃষ্ঠা ভৰাই ডায়েৰী লিখিছোঁ, মোৰ একান্ত সময়ৰ মধুৰ সোঁৱৰণি তুমি। সৌৱা চোৱা, এজাৰ ফুলিছে, পলাশ ফুলিছে, বতৰৰ উতলা হাঁহিত মোৰ চহৰখন প্ৰেমিক হৈ পৰিছে। আহ, কি বাং মই জোনাক, উশাহত উজাই লৈছোঁ খৰিকা যায় সুবাস। ঐ নিতমৰ দীঘলীয়া সুৰত ৰাতিবোৰ মাতাল হৈ পৰিছে। তুমি বাৰু সাৰে আছানে? ইণ্টাৰনেটতনো তুমি কিয় জুখি আছা হৃদয়ৰ উত্তাপ? প্ৰেমৰ সংজ্ঞা জানো হ'ব পাৰে ফেচবুক, ইনষ্টা বা হোৱাটছআপ? কিমান যন্ত্ৰণাত পিষ্ট হয় ছ'চিয়েল মিডিয়াৰ প্ৰেম, আউটডেটেড হয় আৱেগ অনুৰাগ। তাতকৈচোন মোৰ কলমটোৱে ভাল, যুগৰ সৈতে খোজ মিলাবলৈ নিশিকালেও মোক অন্তত শিকোৱা নাই নষ্ট ৰাতিৰ উশৃংখল আলাপ। মই পিছলৈ আহিছোঁ, লাহে লাহে এখোজ দুখোজকৈ মই মাথো মোক বিচাৰিছোঁ। আজি মাথো ডায়েৰী, তোমাৰ কিপেডৰ ভাৰ্চুৱেল ৱৰ্ল্ডত মই আজি অনাকাংক্ষিত নাৰী। সৌৱা চোৱাচোন চোৱা, ডায়েৰীৰ উদং বুকুত নীলিমাৰ ৰং হৈ মই কেনেকৈ খেপিয়াই ফুৰিছোঁ তোমাক।